ওয়েলকাম টু জিকে জ্ঞান মন্ত্ৰ ইউটিউব চেনেল। জিকে জ্ঞান মন্ত্ৰ ইউটিউব চেনেলে সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক এটা নতুন আপডেট দিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। সকলো ষ্টুডেণ্ট যিসকলে আগন্তুক অসম আৰক্ষীৰ পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এটা বিশেষ ভাল খবৰ আহিছে। ভাল খবৰটো এইটোৱে যে যোৱা 24 তাৰিখে জাগিৰোডত এখন সভাত অংশগ্ৰহণ কৰিবলৈ গৈ মুখ্যমন্ত্ৰীক যেতিয়া কিছুমান কেণ্ডিডেটে সোধে যে ছাৰ পৰীক্ষা অসম আৰক্ষীৰ আগন্তুক পৰীক্ষা কেতিয়া হ'ব, তেতিয়া তেওঁ সেই ষ্টুডেণ্টখিনিক ৰিপ্লাই দিয়ে যে জুলাই মাহত অসম আৰক্ষীৰ পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু বাকী যি সবিশেষ ডেট আছে সেই সবিশেষ ডেট তেওঁ 26 জানুৱাৰীত ঘোষণা কৰিব বুলি তেওঁলোকক জনায়। আমি ইয়াৰ পৰা এটাই অনুমান কৰিব পাৰোঁ যে অসম আৰক্ষীৰ পৰীক্ষা ইলেকশ্যনৰ পাছত অথবা জুলাই মাহতে কোনোবা এটা ডেটত অনুষ্ঠিত হ'ব। আৰু এডিআৰই সম্বন্ধে তেওঁ চাগে খুব সম্ভৱতঃ 26 জানুৱাৰীতে ঘোষণা কৰিব। ডেট কেতিয়া হ'ব বা কেনেধৰণে কি হ'ব এই সকলোখিনি তেওঁ 26 জানুৱাৰীত ঘোষণা কৰিব। সকলোলৈকে মোৰ এটাই অনুৰোধ যে আপোনালোকে এক্সাম ডেট কেতিয়া হ'ব, কোন দিনাখন পৰীক্ষা হ'ব এই টপিকটোক লৈ বেছি চিন্তা কৰি নাথাকিব। আপোনালোকে খালি নিজৰ প্ৰস্তুতিটো চলাই যাওক, যাতে এক্সাম যেতিয়াই নহওক আমি আমাৰ বেষ্টটো সদায় দিব লাগিব। সেইটোৱে আমাৰ মেইন ফ'কাছ হ'ব লাগে। এক্সাম ডেট যেতিয়া হ'ব, চৰকাৰে যেতিয়া ঘোষণা কৰিব আমি সকলোৱে এক্সাম দিবই লাগিব। সেইটোৱে মেইন কথা। আৰু আপোনালোকে যিসকলে বৰ্তমানলৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু জিকে ছেকশ্যন আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে মই আপোনালোকৰ লগত প্ৰস্তুতি চলাই গৈ থাকিম এক্সামৰ শেষৰ দিনলৈকে। আৰু আপোনালোকৰ লগৰ যিসকলে পৰীক্ষা দিবলৈ প্ৰস্তুতি চলাই আছে তেওঁলোকৰ সৈতে এই চেনেলটো শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।